Good evening, all of you. Good evening. So, আমাৰ লক্ষ্য সংবিধান ভাৰতীয় সংবিধান আমি অসমীয়াত সম্পূৰ্ণ কৰা ঠিক আছে আৰু কেই নম্বৰ আৰ্টিকলৰ পৰা আছিলে 70 সো আমি আকৌ এবাৰ ৰিভিজন কৰি দিছো 79 আৰ্টিকল 79 নত কি কোৱা হৈছে পাৰ্লিয়ামেন্টৰ বিষয়ে উল্লেখ আছে পাৰ্লিয়ামেন্টৰ বিষয়ে উল্লেখ আছে পাৰ্লিয়ামেন্ট শব্দটো কৰ পৰা আহিছিলে ফ্ৰান্স শব্দ হয় আৰু ভাৰতৰ সংবিধানত ব্ৰিটেইনৰ পৰা এই সংসদীয় ব্যৱস্থা অনা হৈছিল সংসদ অনা হৈছিল অসমীয়াত সংসদ ঠিক আছে অসমীয়াত সংসদ বুলি কোৱা হ'ব আৰু এই কে নম্বৰ আৰ্টিকল 79 নম্বৰ আৰ্টিকল আৰু এটো এটা বহুত মহত্বপূৰ্ণ টপিক হয় এই টপিকটো অলপ সময় লাগিব ভালদৰে বুজিম ইয়াত আমি লোকসভা ৰাজ্যসভাৰ বিষয়ে ডিটেইল আলোচনা কৰিম এটা সমালোচনামূলক আলোচনা কৰিম আৰু এটা দুইটা তুলনাত্মক আমি আলোচনা কৰিম লোকসভা পাৱাৰফুল বেছি নে ৰাজ্যসভা পাৱাৰ কিমান গোটেইখিনি কথা আজি আমি আলোচনা কৰিম ঠিক আছে নে সো পাৰ্লিয়ামেন্ট এটা ঘৰ মই কৈছো তাত তিনটা অংগ থাকে অংগ বুলি ক'লে আমি কেইটা পাম ইয়াত তিনটা অংগ পাম ইয়াৰে এক নম্বৰ অংগটো কোৱা হ'ব ইয়াৰ এক নম্বৰ অংগটো কোৱা হ'ব ৰাজ্যসভা দুই নম্বৰ অংগটো কোৱা হ'ব লোকসভা আৰু তিন নম্বৰ অংগটো হ'ব ইয়াৰ প্ৰেসিডেন্ট ভাৰতৰ প্ৰেসিডেন্ট ওকে সো লোকসভা 81 নম্বৰ আৰ্টিকলত আমি এতিয়া পঢ়িম আৰু ৰাজ্যসভা 80 নম্বৰ আৰ্টিকলত আমি এতিয়া পঢ়িম সো আমি আকবাৰ চাও লোকসভা আৰু ৰাজ্যসভা দুইটা আমি কম্পেয়াৰ কৰিম এতিয়া ঠিক আছে আমি এনেকৈ নলওঁ কম্পেয়াৰ লোকসভা আৰু ৰাজ্যসভা ওকে এই ৰাজ্যসভাত যিসকল লোক বহিব তেওঁলোক বিধায়কৰ দ্বাৰা নিৰ্বাচিত হ'ব আৰু লোকসভাত যিসকল লোক বহিব তেওঁলোক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত লোক হ'ব ঠিক আছে না ওকে এই লোকসভাত বহিব লগে হলে প্ৰথম তেওঁ কিমান বয়স হ'ব লাগিব 25 বছৰ বয়স হ'ব লাগিব আৰু ৰাজ্যসভাত বহিবলৈ হলে কিমান বয়স হ'ব লাগিব 30 ইয়াৰ্স হ'ব লাগিব ইয়াৰ কাৰ্যকাল কিমান হ'ব কাৰ্যকাল ইয়াৰ 5 ইয়াৰ্স কাৰ্যকাল হ'ব আৰু ইয়াত কোনো ধৰণৰ কাৰ্যকাল নাই ইয়াৰ কোনো ধৰণৰ কাৰ্যকাল নাই কিয় এক তৃতীয়াংশ সদস্যই প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰিব মানে এই সম্পূৰ্ণ কেতিয়াও ডিজলভ নহয় কিয় এই ৰাজ্যসভা কিয় ৰখা হৈছে আমি পঢ়িম ঠিক আছে না তোমাৰ দিতা হৈছে নেকি নাই পোৱা ওকে এই লোকসভা লোৱাৰ হাউস বুলি কোৱা হয় আৰু ইয়াক আপাৰ হাউস বুলি কোৱা হয় আপাৰ হাউস বুলিও কোৱা হয় ঠিক আছে না লোৱাৰ হাউস আৰু আপাৰ হাউস ইয়াত যুৱ সদন বুলি কোৱা হয় মানে একেবাৰে কম বয়সীয়া লোকসকল থাকে আৰু ইয়াত বয়সস্থ লোকসকল বয়সস্থ মন্ত্ৰীসকল বহে ইয়াত ঠিক আছে না ওকে কিবা দিতা পাইছা নেকি একো দিতা নাই নহয় ইয়াক আমি প্ৰথম সদন বুলি ক'ব পাৰো হয় গুড ইয়াক আমি প্ৰথম সদন বুলিও ক'ব পাৰো আৰু ইয়াক আমি দ্বিতীয় সদন বুলিও ক'ব পাৰো দ্বিতীয় সদন বুলিও ক'ব পাৰো ঠিক আছে না লোকসভা আৰু ৰাজ্যসভা এই ৰাজ্যসভা কেই নম্বৰ আৰ্টিকলত আছে ৰাজ্যসভা 80 নম্বৰ আৰ্টিকলত আছে আৰু লোকসভা 81 নম্বৰ আৰ্টিকলত আমি পাইছো পঢ়িবলৈ হ'ব ওকে এতিয়া আমি ক্ষমতা বিষয় অলপ পঢ়িম যে লোকসভাৰ ক্ষমতা বেছি নে ৰাজ্যসভাৰ ক্ষমতা বেছি ঠিক আছে ওকে লোকসভা কি হয় ৰাজ্যসভাৰ ক্ষমতা বহুত বেছি নাই যদি ৰাজ্যসভাৰ 5% ক্ষমতা আছে 5% ক্ষমতা আছে মানে শক্তিশালী কাৰকে লোকসভাতকে লোকসভাৰ 95% ক্ষমতা আছে মানে শক্তিশালী হয় লোকসভা শক্তিশালী হয় আৰু ৰাজ্যসভা 5% হে শক্তিশালী হয় কোন ক্ষেত্ৰত শক্তিশালী কোন ক্ষেত্ৰত মানে দুৰ্বল আৰু কোন ক্ষেত্ৰত দুইটা ইকুৱেল সেই বিষয়ে আমি এতিয়া অলপ কথা পাতি লওঁ ঠিক আছে না সো আমি এতিয়া যদি পজিটিভ পইণ্ট খিনি চাওঁ যে কোন ক্ষেত্ৰত শক্তিশালী কোন ক্ষেত্ৰত শক্তিশালী কোন ক্ষেত্ৰত আমি চাওঁ এতিয়া শক্তিশালী হল এক নম্বৰ ক্ষেত্ৰত মহা অভিযোগ কাৰ মহা অভিযোগ আমি আগতে উপৰাষ্ট্ৰপতি পঢ়োতে পাইছিলো যে কি পাইছিলো আমি যে উপৰাষ্ট্ৰপতি যদি কেনেবাকে মহা অভিযোগ উত্থাপন কৰিব লগা হয় যদি উপৰাষ্ট্ৰপতি কেনেবাকে ইমপিচমেন্ট কৰিব লগা হয় সেই ইমপিচমেন্টৰ প্ৰস্তাৱ দুইটা সদনৰ ভিতৰত মাত্ৰ কেৱল ৰাজ্যসভাৰ দ্বাৰাহে আৰম্ভণি হ'ব তাৰ মানে এই ক্ষেত্ৰত ৰাজ্যসভাৰ শক্তি অলপ সুকীয়া তাৰ মানে ৰাজ্যসভাৰ শক্তি বেছি কিয় বেছি কাৰণ লোকসভাত উপৰাষ্ট্ৰপতি মহা অভিযোগ নহব কিন্তু ৰাষ্ট্ৰপতি মহা অভিযোগ দুইটা সদনৰ পৰা আৰম্ভ কৰিব পৰা যায় সো মহা অভিযোগ কাৰ মহা অভিযোগ উপৰাষ্ট্ৰপতি মহা অভিযোগ উপৰাষ্ট্ৰপতি মহা অভিযোগ মাত্ৰ কৰ পৰা আৰম্ভ কৰিব পৰা হ'ব অকল এটো আমাৰ
ৰাজ্যসভাৰ পৰা আৰম্ভ কৰিব পৰা হ'ব ইউপিএছচিত প্ৰশ্ন আহিব যে ৰাজ্যসভা আৰু লোকসভাৰ শক্তি তুলনাত্মক আলোচনা আগবঢ়োৱা তেতিয়া আমি এই ধৰণে আলোচনাখিনি কৰিব লাগিব চ' ৰাজ্যসভাৰ শক্তি কোট বেছি মহাভিযোগ ক্ষেত্ৰত কাৰ মহাভিযোগ উপৰাষ্ট্ৰপতি মহাভিযোগৰ ক্ষেত্ৰত এতিয়া যদি এটা এমচিকিউ সুধে যে উপৰাষ্ট্ৰপতিৰ মহাভিযোগৰ প্ৰস্তাৱ কোনটো সদনৰ পৰা পাছ কৰা হয় কোৱাচোন ৰাজ্যসভা ৰাজ্যসভাৰ পৰা আৰম্ভণি হয় দুইটা সদনৰ পৰা পাছ কৰিব লাগিব ঠিক আছে এই আমি যেটো কি আছিল ৰাজ্যসভা আৰু লোকসভা ইয়াৰ পৰা আৰম্ভণি হ'ব ষ্টাৰ্টিং ইয়াৰ পৰা কৰিব ঠিক আছে নে ওই অভিযোগ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু ইয়াৰ পৰা গৈ ইয়ালৈ যাব লাগিব ইয়াৰ পাছত দুইটা সদনতে পাছ হোৱাৰ পাছতহে উপৰাষ্ট্ৰপতি কি হ'ব মহাভিযোগ প্ৰক্ৰিয়া সম্পন্ন হ'ব একো ৰিটাৰ্ণ নাই পোৱা নহয় এতিয়ালৈকে বুজি নাপালে সুধিবা দেই কিবা কমেন্ট কৰি দিবা 2 নম্বৰ আমি যদি চাও কিহৰ ক্ষেত্ৰত জানোনে যেতিয়া আমাৰ ইমাৰ্জেন্সি এপ্লাই হ'ব ইমাৰ্জেন্সি কোনো ৰাজ্যত যেতিয়া ইমাৰ্জেন্সি এপ্লাই হ'ব এই ইমাৰ্জেন্সি সময়ত কি হয় আমাৰ ৰাজ্যসমূহৰ বিশেষ কিছুমান শিডিউল থাকে আমাৰ সূচী আছে যে ৰাজ্যিক সূচী আছে সেই ৰাজ্যিক সূচীত থকা বিষয়সমূহৰ ওপৰত ৰাজ্যই শাসন কৰে বা ৰাজ্যই নিয়ম বনায় বা ৰাজ্যই আইন বনায় ঠিক আছে যেতিয়া ইমাৰ্জেন্সি থাকিব যেতিয়া আপতকালীন পৰিস্থিতি এটা সৃষ্টি হৈ থাকিব সেই সময়ত ৰাজ্যিক সূচীত থকা বিষয়সমূহৰ ওপৰত এই সদন লোকসভা বা ৰাজ্যসভায়ো আইন কানুন বনাব পাৰে কিন্তু প্ৰথম অৱস্থাত যদি কিবা আইন বনাব লগা হয় ৰাজ্যসভাৰ পৰাহে আৰম্ভ হ'ব মানে কি ক'লো মই ইমাৰ্জেন্সি সময়ত ৰাজ্যত আইন ৰাজ্য সূচীত থকা বিষয়ৰ ওপৰত আইন বনাবলৈ বা আইন বনাবৰ বাবে প্ৰথমে ৰাজ্যসভাক দিয়া হ'ব প্ৰথমে কাক দিয়া হ'ব প্ৰথমে ৰাজ্যসভাক দিয়া হ'ব তাৰ পৰা লোকসভাই বনাব তাৰ মানে কি হ'ব আমি লিখিবলৈ হলে ডিটেইল যদি আমি লিখিবলৈ হয় কি বুলি লিখিম আমি যে ইমাৰ্জেন্সি সময়ত কি হ'ব এখন ৰাজ্যৰ ওপৰত আইন লোকসভায়ো বনাব পাৰিব আৰু ৰাজ্যসভায়ো বনাব পাৰিব কমপ্লিট একো দিগদাৰ নাই এটো কেই নম্বৰ আৰ্টিকুলৰ মতে পাৰিব 249 আৰ্টিকুল এপ্লাই কৰি পেলাই সো 249 আৰ্টিকুল এপ্লাই কৰি পেলাই কি কৰিব পাৰিব ইমাৰ্জেন্সি সময়ত দেশৰ কোনো এখন ৰাজ্যৰ ৰাজ্যিক সূচীত থকা বিষয় এটাৰ ওপৰত আইন বনাব পৰা ক্ষমতা লোকসভা বা ৰাজ্যসভাক দিয়া হৈছে কিন্তু প্ৰথমে ৰাজ্যসভাই আৰম্ভণি কৰিব ঠিক আছে 3 নম্বৰ আহিলে অখিল ভাৰতীয় এই ওয়ার্ডটো আমি শুনিছো সবে অখিল শব্দটো অখিল ভাৰতীয় সেৱা তা মানে কি হ'ব যিকোনো সেৱা যিকোনো এটা চাকৰি যেটো চাকৰি পাৱাৰ গোটেই দেশখনতে থাকিব তা মানে ধৰা তুমি আজি ডিসি বা তুমি আজি এসপি আৰু তোমাৰ কি হ'ব তুমি কোনো এখন ৰাজ্যত গৈ পেলাই তুমি চাকৰি কৰিব পাৰা তুমি সেই ৰাজ্যখনৰ পৰা দৰমহা লাভ কৰিব পাৰা তা মানে তুমি এইখন ৰাজ্যত পাৰ্টিকুলাৰ যে অকল এখন ৰাজ্যৰ তোমাৰ চাকৰিৰ ক্ষমতা আছে বা তোমাৰ জুৰিডিকশন পৰে হেতু কথা নহয় তুমি যিখন ৰাজ্যত ডিউটি জয়েন কৰা তুমি সেইখন ৰাজ্যৰ পৰা দৰমহা ল'ব পাৰা তা মানে গোটেই ভাৰতবৰ্ষত তুমি চাকৰি কৰিব পাৰা এই তেনেকুৱা ধৰণৰ চাকৰি তা মানে ধৰা আমাৰ এতিয়া কি আছে ইউপিএসসি এক্সাম আছে বা তেনেকুৱা আইএফএস আছে আইএস আছে কি আছে আইপিএস আছে যদি এই তেনেকুৱা আৰু বেলেগ চাকৰি গোটেই সৰ্বভাৰতত কাম কৰিব পৰা যদি আৰু নতুন চাকৰি কিবা এটা ভাৰতবৰ্ষত যদি জনকল্যাণমূলক ধৰণৰ কিবা যিকোনো বিষয়ত যদি কিবা চাকৰি সৰ্বভাৰতীয় পৰ্যায়ত যদি নতুনকে এড কৰিব লগা হয় সেই বিষয় প্ৰস্তাৱ ৰাজ্যসভাৰ পৰাহে আৰম্ভ হ'ব আৰু এয়া কেই নম্বৰ আৰ্টিকুলত উল্লেখ আছে হেতু আছে আমাৰ আৰ্টিকুল নম্বৰ 312 নম্বৰ আৰ্টিকুলত আমাৰ এই বিষয় উল্লেখ আছে কেই নম্বৰ আৰ্টিকুল 312 নম্বৰ আৰ্টিকুলত এই বিষয়ে উল্লেখ আছে এই 312 নম্বৰ আৰ্টিকুল এপ্লাই কৰি পেলাই ৰাজ্যসভাই কি কৰিব পাৰিব অখিল ভাৰতীয় পৰ্যায়ৰ যিকোনো এটা চাকৰি কি কৰিব পাৰিব সেৱা তেওঁলোকে কাম আৰম্ভণি কৰিব পাৰিব ঠিক আছে নে এই ৰাজ্যসভা কি হ'ব এই ৰাজ্যসভা কেতিয়া সম্পূৰ্ণকৈ ধ্বংস হৈ নাযায় তাৰ ডিজলভ নহয় এই ৰাজ্যসভা ডিজলভ নহয় মানে কি এই ৰাজ্যসভা ডিজলভ নহয় মানে কি মই কম তাৰ আগতে আৰু এটা নতুন পইণ্ট এটা কৈ দিছো মই এটো হ'ল যে যেতিয়া
ভাৰতৰ যিকোনো এখন ৰাজ্যত ইমাৰ্জেন্সি এপ্লাই কৰিব লগা হ'ব ইমাৰ্জেন্সি এপ্লাই কৰিব পৰা হ'ব ইমাৰ্জেন্সি এপ্লাই কৰিব লগা হ'ব মন্ত্ৰীমণ্ডলীৰ পৰামৰ্শক্ৰমে মন্ত্ৰী পৰিষদৰ পৰামৰ্শক্ৰমে ৰাষ্ট্ৰপতিয়ে কি কৰিব ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে কিন্তু সেই ডিক্লেৰেশ্যন আৰু সেই ডিক্লেৰেশ্যন যিটো কৰিলে তেওঁ সেই ডিক্লেৰেশ্যনটো লোকসভাৰ পৰা কি হয় মানে পাছ হৈ আহিব লাগিব তেওঁ কি মানে যেটো জাৰি কৰিব যেটো ইমাৰ্জেন্সি তেওঁ জাৰি কৰিব সেই ইমাৰ্জেন্সি লোকসভাৰ পৰা পাছ হৈ আহিব লাগিব কিন্তু সেই সময়ত যদি লোকসভা ভংগ অৱস্থাত থাকে সেই সময়ত যদি লোকসভা নাথাকে তেতিয়া ৰাজ্যসভাৰ দ্বাৰা 30 দিনৰ ভিতৰত এটা কি হ'ব লাগিব ৰাজ্যসভাৰ দ্বাৰা 30 দিনৰ ভিতৰত সেই প্ৰস্তাৱ পাছ হৈ আহিব লাগিব 30 ডেজৰ ভিতৰত ৰাজ্যসভাৰ দ্বাৰা সেই ইমাৰ্জেন্সি প্ৰস্তাৱ কি হ'ব লাগিব পাছ হৈ আহিব লাগিব এইখিনি শক্তি বিশেষভাৱে ৰাজ্যসভাৰ আছে তাৰ বাহিৰে ৰাজ্যসভাৰ একো শক্তি নাই বুলি ক'লেও ভুল কোৱা নহব ঠিক আছে বাস্তৱত কি আছে যে ৰাজ্যসভা সম্পূৰ্ণ ডিজলভ নহয় ইয়াৰ 1/3 সদস্যই প্ৰতি 2 বছৰৰ মূৰে মূৰে কি কৰে অৱসৰ গ্ৰহণ কৰে তাৰ মানে এই লোকসভা 5 বছৰ হেৰি হৈ যাব ডিজলভ হৈ যাব কিন্তু ৰাজ্যসভা ডিজলভ নহব ধৰি লোৱা এইটো ৰাজ্যসভা ইয়াৰ 1/3 সদস্যই 1/3 সদস্যই কি কৰিব প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে একেলগে কেতিয়াও ৰাজ্যসভা ডিজলভ নহয় ৰাজ্যসভাৰ যিসকল এমপি বহিব তেওঁলোকক মানে এইটো বিধায়কে সিলেক্ট কৰিব আৰু যিসকল এমপি এটো আমাৰ লোকসভাত বহিব তেওঁলোকক জনসাধাৰণৰ দ্বাৰা নিযুক্তি দিয়া হ'ব বা নিৰ্বাচিত কৰি পঠিওৱা হ'ব এম আই ক্লিয়াৰ क्या प्रॉब्लम এইখিনি হল ৰাজ্যসভাৰ শক্তি ঠিক আছে এতিয়া আমি চাম ৰাজ্যসভাৰ কমজোৰি কোন ৰাজ্যসভাৰ দুৰ্বল কোন দুৰ্বলতা কাৰ দুৰ্বলতা ৰাজ্যসভাৰ দুৰ্বলতা ৰাজ্যসভাৰ দুৰ্বলতাত 1 নম্বৰ পৰি গল ৰাজ্যসভাৰ দুৰ্বলতা 1 নম্বৰ পৰি গল বিত্তীয় বিধেয়ক স্পেলিং ভুল হলে তোমালোকে নিজে এডজাস্ট কৰি লবা দেই বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত কি হ'ব কোনো এখন বিত্তীয় বিল ৰাজ্যসভাই পাছ নকৰাকৈ থাকিব নোৱাৰিব উদাহৰণ স্বৰূপে এটো আমাৰ কি বিল্ডিং হয় ইয়াত কি আছে ৰাজ্যসভা আছে ইয়াত কি আছে ৰাজ্যসভা আছে আৰু আমাৰ লোকসভা আছে বিত্তীয় বিল সদায় লোকসভাৰ পৰা আৰম্ভণি হ'ব হয়নে যেতিয়া বিত্তীয় বিল এখন লোকসভাৰ আৰম্ভণি কৰিলে লোকসভাৰ পৰা আৰম্ভণি হ'ব বিত্তীয় বিল এখন ধৰক মানে 1000 কোটি টকা এটা কিবা কামত এৰিব লাগে ঠিক আছে সেই বিলখন লোকসভাৰ পৰা পাছ হ'ল লোকসভাৰ পৰা পাছ হৈ ৰাজ্যসভালৈ গ'ল ৰাজ্যসভাই পাছ কৰিব লাগিব সদায় বিলখন ৰাজ্যসভাই পাছ কৰিব লাগিব হয়নে বিলখন যেতিয়া ৰাজ্যসভালৈ যাব ৰাজ্যসভাই এই বিলখন পাছ নকৰাকৈ থৈ দিব নোৱাৰে ঠিক আছে তেওঁলোকে কোনো শুদ্ধ কৰিব নোৱাৰে বা শুদ্ধ কৰিলেও সেই কৰি দিয়া শুদ্ধখিনি লোকসভাই গ্ৰহণ কৰিবলৈ বাধ্য নহয় তাৰ মানে ৰাজ্যসভাৰ বিত্তীয় ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত পাৱাৰ একেবাৰে নগণ্য বুলি ক'ব পৰা যায় বিত্তীয় বিল এখন যেতিয়া লোকসভাৰ পৰা পাছ হৈ আহিব সেই বিলখন দুইখন সদনতে পাৰ হ'ব লাগিব আমি জানোৱেই এই বিলখন যেতিয়া ৰাজ্যসভালৈ যাব ৰাজ্যসভাৰ কোনো সাংসদে বা কোনো সদস্যই সেই বিলখন ৰখাই থব নোৱাৰে 14 দিনতকৈ বেছি আৰু 14 দিনতকৈ যদি বেছি ৰখাই থয় 15 নম্বৰ দিনটোৰ দিনা সেই বিলখন অটোমেটিক্যালি পাছ হৈ যাব এই বিলখন কি হ'ব অটোমেটিক্যালি পাছ হৈ যাব কোনো কাৰণে ৰাজ্যসভা এখন কি নোৱাৰে বিত্তীয় বিল ৰাখি থব নোৱাৰে সাপোজ ধৰি লোৱা এটা কথা ওকে ধৰি লোৱা যে ৰাজ্যসভাই বিল এখন ৰখাই থলে বিত্তীয় বিল আছিল বিলখন ৰাজ্যসভাই ৰখাই থলে এটা কি হ'ব চোৱা এটা আমাৰ বিল্ডিং ইয়াত আছে আমাৰ লোকসভা ইয়াত আছে আমাৰ ৰাজ্যসভা লোকসভাই বিত্তীয় বিল এখন পঠিয়ালে বিত্তীয় বিলখন পাছ কৰি পেলাই ৰাজ্যসভালৈ পঠিয়ালে এই ৰাজ্যসভালৈ পঠিওৱা বিলখন ৰাজ্যসভাই কোনো কাৰণে ৰাখি থব নোৱাৰে ধৰি লও ৰাখি থলে পিছত কি হ'ব গম পালে ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান 245 জন তাৰ দুজন এংলো ইণ্ডিয়ান এতিয়া এংলো ইণ্ডিয়ানৰ কনসেপ্ট নাই তাৰ কমি যাব মানে ইয়াত কেজন ইয়াত ধৰি লও 545 জন ইয়াৰ সদস্য সংখ্যা ইয়াত 245 জন সেই সময়ত কি কৰা হ'ব জানে যেতিয়া লোকসভাই পাছ কৰি পঠিওৱা বিলখন ৰাজ্যসভাই পাছ নকৰিব তেতিয়া কি কৰিব জয়েন্ট সিটিং পাতিব জয়েন্ট সিটিং হেৰি কৰিব 108 আৰ্টিকুলৰ অধীনত জয়েন্ট সিটিং হ'ব জয়েন্ট সিটিং মানে দুইখন সদনক একেলগে মাতিব দুইখন সদনৰ মানুহখিনি একেলগ কৰিব আৰু একেলগ কৰি পেলাই কি কৰা হ'ব যে আলোচনা কৰা হ'ব যে কি কৰা যায় তেতিয়া ধৰি লোৱা লোকসভাৰ ইফালে আছে ৰাজ্যসভা ইফালে আছে দুইটা সদন একেলগে মাতি পেলাই জয়েন্ট সিটিং কৰালে ঠিক আছে ইয়াৰ সদস্য সংখ্যা 545 জন ইয়াৰ সদস্য সংখ্যা 245 জন ওভাৰঅল কোট বেছি আছে
ইয়াততো কি হ'ব লাগে যেতিয়া এখন চৰকাৰ হ'ব লোকসভা থাকিব চৰকাৰৰ হ'বৰ কাৰণে যিটো দলে মানে বহুমত লাভ কৰিব যিটো দলৰ সংখ্যাগৰিষ্ঠতা ভোট লাভ কৰিব সেই দলটোৱে পাব চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে মানে 545 আধা কৰি এক বেছি মানে 273খন মান আসন দৰকাৰ হ'ব সেই 273খন আসনটো তেওঁলোক অলৰেডি আছে সেইকাৰণে তেওঁলোক চৰকাৰত আছে ঠিক আছে নে দুইখন যেতিয়া একেলগে জইন চিটিং কৰিব 545 এফালে হ'ব 245 ধৰি লও এই 545ৰ ওচৰত 245 কিবা ভ্যালু আছে নেকি যেতিয়া ভোটিং হ'ব ভোটিংত জিকিব কোন এই ভোটিংত জিকিব সদায় 545 পৰা বেছি ভোট যাব 545 পৰা ভোট আহিব কাৰণ কোৱা আছে যে চৰকাৰৰ পক্ষত কোনো ধৰণৰ বা চৰকাৰ বিপক্ষে কোনো এজন মন্ত্ৰী বা বিধায়ক বা কোনো এজন এমএলএ যাব নোৱাৰিব ঠিক আছে নে সো আলটিমেটলি তেওঁলোক যদি ৰখায়ও থয় ৰখাই থলে কিবা লাভ হ'ব লাভ নহয় ধৰি লৈছো মই আৰু এটা কথা ধৰিলো যে ইয়াৰ বিধায়কসকলে বা ইয়াৰ এমপি সকলে নহয় বিধায়ক ইয়াৰ এমপি সকলে মেম্বাৰ পাৰ্লিয়ামেন্ট সকলে কিবা বুদ্ধি কৰি ইয়াৰ পাৰ্লিয়ামেন্ট বা ইয়াৰ মেম্বাৰ পইচা পাতি দি কিনি ললে ঠিক আছে ভোট বৰাবৰ হৈ গল বোলে ভোট সমান সমান হৈ গল তেতিয়া যিজন অধ্যক্ষত থাকিব যিজনে এই জইন্ট সিটিংটো অধ্যক্ষতা কৰিব তেওঁ ভোট এটা দিব পাৰিব তেওঁ কোন ফালে ভোট দিয়েটো মেটাৰ কৰিব আৰু সেই ভোটটো ক'ব নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব এই ভোটটোক নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব মানে ওভাৰঅল এইটো কন্ডিশন কেতিয়াও নাহে সদায় লোকসভাই জিকিব কাৰণ লোকসভাৰ ওচৰত সংখ্যাগৰিষ্ঠতা আছে আৰু যিকোনো এখন বিল পাছ কৰাবৰ কাৰণে লোকসভাৰ সংখ্যাই মানে কি যথেষ্ট হৈ যায় ঠিক আছে 395 টা লাগি যায় লোকসভা অকলে জিকিব ঠিক আছে তো দিগদাৰ পাইছা নি বাও মোৰ দিগদাৰ হ'ব নালাগে লাইভ চলি আছে নহয় ক্লাছটো ঠিক আছে ওকে এতিয়া চোৱা সমান কোণ এইবিলাক ক্ষেত্ৰত কি বিত্তীয় ক্ষেত্ৰত বেছি হৈ যায় হয়নে বিত্তীয় ক্ষেত্ৰত বেছি হৈ যায় যদি সংযুক্ত অধিবেশন কৰিলে যেনেকৈ এই সংযুক্ত অধিবেশনৰ ক্ষেত্ৰতো লোকসভাৰ পাৱাৰে বেছি বুলি আমি গম পালো এতিয়া কথা সমান ক'ত হয় সমান হ'ব মানে এই মহা অভিযোগ ক্ষেত্ৰত মহা অভিযোগৰ ক্ষেত্ৰত মহা অভিযোগ মানে ইমপিচমেন্টৰ ক্ষেত্ৰত সমান হয় কেনেকৈ ইমপিচমেন্টৰ ক্ষেত্ৰত সমান হয় কাৰণ প্ৰেসিডেন্টৰ ইমপিচমেন্ট বা ভাইস প্ৰেসিডেন্টৰ ইমপিচমেন্ট বা ভাইস প্ৰেসিডেন্টৰ ইমপিচমেন্ট দুইজন ইমপিচমেন্টৰ কি হ'ব লাগিব দুইখন সদনতো পাছ হ'ব লাগিব অকল লোকসভাত পাছ হ'লে হ'ব জানো দুইখন বিধেয়ক কি হ'ব লাগিব দুইটা প্ৰস্তাৱ মানে দুইটা ইমপিচমেন্ট কি হ'ব লাগিব দুইখন সদনতে পাছ হ'ব তাৰ মানে অকল লোকসভাত পাছ হ'লে নহ'ব ৰাজ্যসভাতো পাছ হ'ব লাগিব তেতিয়াহে ইমপিচমেন্টটো সম্পূৰ্ণ হ'ব এই ক্ষেত্ৰত সমান কি আছে দুইটাৰে পাৱাৰ আছে নেক্সট পাৱাৰটো আহিলে কনস্টিটিউশন এমেন্ডমেন্টৰ ক্ষেত্ৰত কনস্টিটিউশন এমেন্ডমেন্ট হ'ব যেতিয়া এমেন্ডমেন্টৰ যিবিলাক মানে প্ৰস্তাৱ আহিব যিবিলাক কনস্টিটিউশন এমেন্ডমেন্ট হ'ব এই এমেন্ডমেন্টৰ কাৰণে যিবিলাক প্ৰস্তাৱ আহিব সেই প্ৰস্তাৱবিলাক দুইটাতে পাৰ হ'ব লাগিব কনস্টিটিউশনাল এমেন্ডমেন্টৰ ক্ষেত্ৰত সংবিধান সংশোধনীৰ ক্ষেত্ৰত বিধেয়কখন কিন্তু জইন্ট সিটিং কৰাব নোৱাৰিব তাৰ মানে ধৰি লোৱা আজি লোকসভাই কিবা এখন বিল পাছ কৰিব কৈছে লোকসভাই আজি কিবা এখন বিল পাছ কৰিব কৈছে লোকসভাই বিল এখন পাছ কৰিব কৈছে আৰু কিন্তু ৰাজ্যসভাই সাপোৰ্ট কৰা নাই বোলে সেইখন বিল বোলে ৰাজ্যসভাই সাপোৰ্ট কৰা নাই তেতিয়া কি হ'ব জইন্ট সিটিং কৰি পেলাই এই বিলখন পাছ কৰাব নোৱাৰিব সেই বিলখন পাছ কৰাব নোৱাৰিব তেতিয়া আকৌ জইন্ট সিটিং কৰিব নোৱাৰিব তাৰ মানে সংবিধান সংশোধনীৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ পাৱাৰ সমান হ'ব কি কলো মই যদি বিল এখন আছে ধৰা জিএসটি বিল বা যিকোনো এখন বিল আজি পাছ হৈছে বা ইউনিফৰ্ম সিভিল কোড ইউসিসি যিকোনো এখন বিল পাছ কৰাৰ ক্ষেত্ৰত লোকসভা বোলে পাছ কৰিলে বোলে ৰাজ্যসভাই পাছ কৰা নাই তেতিয়া দুইখন সদন মিলাই পেলাই জইন্ট সিটিং কৰি বিলখন পাছ কৰাব নোৱাৰিব তেতিয়া দুইখন সদনে পৃথকে পাছ কৰিব লাগিব ঠিক আছে নে 80 আমাৰ 81 লৈকে আৰ্টিকল কমপ্লিট হল নেক্সট আহিলে 82 readjustment after each census
প্ৰতিটো জনগণনাৰ পিছতে কি কৰিব লাগিব জানেনে এই লোকসভা আৰু ৰাজ্যসভাৰ সিটৰ সংখ্যাৰ ক্ষেত্ৰত সালসলনি কৰিব লাগিব কিয় কৰিব লাগিব এই এমপি বুলি যে পঢ়িছিলো যে লোকসভাত থকা এজন এমপি বা সাংসদৰ বহুত ক্ষমতা থাকে আমি গম পাও নাই বাৰু লোকসভাত থকা এজন এমপি বহুত ক্ষমতা থাকে তেওঁ কি হয় 10 লাখ জন মানুহ 10 লাখ জন জনগণৰ ওপৰত এজন এমপি দিয়া হয় এজন লোকসভাৰ সাংসদ দিয়া হয় গম পাওনে আমি যেটা 10 লাখ জন মানুহৰ ভোটদান কৰাৰ পাছতহে তেওঁ কি হ'ব পাৰে এজন এমপি হিচাপে নিৰ্বাচিত হয় তাৰ মানে তেওঁৰ ওপৰত বহুতখিনি কি থাকে ক্ষমতা থাকিব হেকাৰণে তেওঁ সৰু ক্ষেত্ৰত আমি কেতিয়াবা দেখি পাওঁ যে ডিসি এসপি কো গালি এটা দিব পৰা ক্ষমতা তেওঁলোকৰ থাকে ডিসি এসপি তেওঁলোকক সেলুট কৰিব লাগিব কাৰণ তেওঁলোক কি হয় 10 লাখ মানুহৰ মূৰত এজন এমপি হয় বা এজন কি হয় সাংসদ হয় এটা কথাটো হ'ল যে আৰ্টিকল নম্বৰ 82 ত কৈছে যে প্ৰতিটো সেন্সাস কিমান দিনৰ মূৰে মূৰে 10 বছৰ মূৰে হয় প্ৰতি 10 লাখ মানুহ যদি এখন জেগাত বোলে এটা জেগা এখন নাম লৈছো জেগাৰ নাম আমি কি লওঁ জেগাৰ নাম ললো আমি ধৰা এটা এক্স নামৰ এখন জেগা ললো এই এক্স নামৰ জেগাডোখৰত 10 লাখ মানুহ আছে তাৰ মানে 10 লাখ মানুহ থোৱাৰ কাৰণে তেওঁ সেই জেগাডোখৰত কি থাকিব এজন এমপি থাকিব এজন এমপি থাকিব ধৰি লোৱা এইটো 2001 চনৰ জনগণনাত পোৱা গ'ল 2001 চনৰ জনগণনাত পোৱা গ'ল আৰু 2001 চনৰ জনগণনাতে ওয়াই নামৰ জেগাডোখৰত মাত্ৰ 8 লাখে মানে কি মানুহ আছে বা 9 লাখ সামথিং মানুহ আছে 9.5 লাখ মানুহ আছে 9.5 লাখ মানুহ আছে ইয়াতটো তেওঁ কি নাপাব ইয়াতটো এজনো এমপি নাপাব ঠিক আছে যেতিয়া 2011 চনত আকৌ জনগণনা হ'ব 2011 চনত তেতিয়া ওয়াই নামৰ জেগাডোখৰটো জনগণনা অবিয়াসলি বাঢ়িব ইয়াতো 10 লাখৰ প্লাস হৈ যাব 10 লাখৰ কি হ'ব 10 লাখৰ প্লাস হ'ব 10 লাখৰ যেতিয়া প্লাস হৈ যাব তাতটো এজন এমপি লাগিব তাৰ মানে সিট সংখ্যা বঢ়াব লাগিব হয় সিটৰ সংখ্যা বঢ়াব লাগিব সেই কাৰণে কোৱা হৈছে যে প্ৰতিটো জনগণনাৰ মূৰত প্ৰতিটো সেন্সাসৰ মূৰত কি কৰিব লাগিব এই সংসদৰ লোকসভা বা ৰাজ্যসভাৰ সংসদৰ কি হ'ব লাগিব সিটৰ সংখ্যা বঢ়াব লাগিব হবনে হ'ব এতিয়া আমাৰ যে 545 জন যে আমাৰ এটা সাংসদ আছে এই সিস্টেমটো আমাৰ 1971 ৰ সেন্সাসৰ মতে আছে 1971 ৰ সেন্সাসৰ মতে আমাৰ এটা কি আছে ভাৰতত লোকসভাৰ সাংসদৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে কিয় নিৰ্ধাৰণ হ'ল কিয় বঢ়াই দিয়া নাই তাৰ পিছতো আমাৰ আৰু সেন্সাস হৈ গ'ল 2001 হ'ল কিয় বঢ়োৱা নাই কথা হ'ল যে বঢ়াবৰ কাৰণে জেগা লাগিব ভাৰতৰ সংসদতো জেগা ইমান নাই লোকসভা ৰাজ্যসভা অলৰেডি আছে লোকসভা ৰাজ্যসভা আছে কিন্তু ইয়াত কি হয় ঘৰটো সৰু পাৰ্লিয়ামেন্টটো সৰু জেগা নাই যোৱা কাৰণে কি হ'ল বহুতখিনি মানে দিগদাৰ হোৱাৰ কাৰণে কি কৰা হ'ল 84th এমেন্ডমেন্ট কৰা হ'ল 84 নম্বৰ এমেন্ডমেন্ট কৰি পেলাই 2002 চনত কৰা হ'ল এটো 84th এমেন্ডমেন্ট কৰা হ'ল 84th এমেন্ডমেন্ট কৰি পেলাই 2002 চনৰ 84 নম্বৰ সংশোধন কৰি পেলাই এইটো কোৱা হ'ল যে ভাৰতৰ লোকসভা আৰু ৰাজ্যসভাৰ কোনো সাংসদৰ সিটৰ সংখ্যা 2026 চনলৈকে বঢ়াব নোৱাৰে নাবাহে তাৰ মানে কি 26 চনলৈকে এটা নতুন আমাৰ সংসদ ভৱন এটা বনি হৈ যাব তৈয়াৰ হৈ যাব তেতিয়া সিটৰ সংখ্যা বঢ়াব পৰা যাব এই সময়ত আছিলে আমাৰ তেতিয়া আছিলে আমাৰ বাজপেয়ী আছিলে ঠিক আছে তেতিয়া বাজপেয়ী আছিলে মানে প্ৰধানমন্ত্ৰী তেতিয়া বাজপেয়ী আছিলে এই সময়ত কি কৰা হৈছিলে লোকসভা ৰাজ্যসভাৰ প্ৰতিটো সেন্সাসৰ মূৰতে কি কৰিবলৈ মানে সংবিধানে আমাক কৈছিলে যে প্ৰতিটো জনগণনাৰ মূৰতে ৰাজ্যসভাৰ লোকসভা সিটৰ সংখ্যা বঢ়াব লাগিব কিন্তু ভাৰতত দেখিলে যে আমাৰটো সংসদ ভৱনটো ইমান ডাঙৰ নহয় প্ৰতিটো বঢ়াই গলে আমাৰ দিগদাৰ হ'ব জেগা কমি গৈছে হয়নে সেই কাৰণে কি কৰা হ'ল যে 2002 চনত সংশোধন কৰিলে সংশোধন কৰি লিখি দিয়া হ'ল যে 2026 চনলৈকে লোকসভা ৰাজ্যসভা সংসদত কি হ'ব সাংসদৰ সিটৰ সংখ্যা বঢ়াব নালাগিব ঠিক আছে নে কিবা ডাউট আছে 83 ডিউৰেশন আছে 83 ডিউৰেশন অফ হাউসেস অফ পাৰ্লিয়ামেন্টত থকা হাউস দুখন যিখন আমাৰ হাউস ন লোৱাৰ হাউস আপাৰ হাউস এই হাউস দুখনৰ কি আছে ডিউৰেশনৰ কথা আমি অলৰেডি পঢ়িলোৱে ঠিক আছে সো 83 কমপ্লিটেড 84 কোশ্চন 84 এম লক্ষ্মীকান্তখন লৈ লোৱা আৰু মই কোৱা যিখিনি কওঁ মই তুমি আৰ্টিকলটো উলিয়াবা বুকখন লবা বুকখন লৈ পেলাই কি কৰিবা আৰ্টিকলটো লিখি লবা তাৰ পৰা মই কোৱা এক্সপ্লেনেশন কি লিখিবা ঠিক আছে ইংলিশ এজ ওয়েল এজ আসামিজ খিনি লগত লাগিব